हेलो फ्रेंड्स आज आमी অসমীয়া সাহিত্যৰ কিছুমান জেনাৰেল নলেজ আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট জেনাৰেল নলেজ যিবোৰ সদায় যিকোনো কম্পিটিটিভ এক্সামত আহি থাকে এবাৰো গ্ৰেড 3 আৰু গ্ৰেড 4 ত আহাৰ চান্স আছে ইয়াৰ পৰা যিকোনো এটা আহি থাকে তো আপোনালোকে এই জেনাৰেল নলেজ বিলাক বহুত ভালদৰে চাব প্ৰেক্টিস কৰাই থাকিম এটো আজি প্ৰথম সিৰিজ আৰম্ভ কৰিলো আৰু বেলেগ বেলেগ ক্লাস কৰি থাকিম চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি ৰাখিব মই কম্পিটিটিভ এক্সামৰ ভিডিও বনাই থাকো সো লেটস স্টার্ট দা ভিডিও हेलो फ्रेंड्स আমি আলোচনা কৰিম অসমৰ বিখ্যাত কবি সকলৰ উপনাম বা উপাধি দিয়া নামবিলাক এইবিলাক প্ৰায় পৰীক্ষাত আহি থাকে নিজৰা কবি বুলি কাক জনা যায় অপচনস আছে চন্দ্ৰকুমাৰ আগৰৱালা কমলাকান্ত ভট্টাচাৰ্য শৈলধৰ ৰাজখোৱা আনন্দচন্দ্ৰ বৰুৱা हेलो फ्रेंड्स ইয়াৰ শুদ্ধ উত্তৰ হ'ব শৈলধৰ ৰাজখোৱা মনত ৰাখিব हेलो फ्रेंड्स नेक्स्ट क्वेश्चन আছে ধনী কবি বুলি কাক জনা যায় নলিনীবালা দেবী অপশনস আছে নলিনীবালা দেবী বিনোদচন্দ্র বড়ুয়া রত্নকান্ত বরকাকতি মৌলানা মফিজউদ্দিন আহমেদ ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিনোদচন্দ্র বড়ুয়া মনত ৰাখিব কেইবাৰ মানে কম্পিটিটিভ এক্সামত আহিছে हेलो फ्रेंड्स नेक्स्ट क्वेश्चन হৈছে হেৱালি কবি বুলি কাক জনা যায় অপশনস আছে নলিনীবালা দেবী বিনোদচন্দ্র বড়ুয়া রত্নকান্ত বরকাকতি মৌলানা মফিজউদ্দিন আহমেদ ইয়াৰ শুদ্ধ উত্তৰ হ'ব রত্নকান্ত বরকাকতি মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন हेलो फ्रेंड्स नेक्स्ट क्वेश्चन আছে প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায় বহুত ইজি কোৱেশ্চন কিন্তু প্ৰায় পৰীক্ষাত আহি থাকে অপশনস আছে চন্দ্ৰকুমাৰ আগৰৱালা কমলাকান্ত ভট্টাচাৰ্য অম্বিকা গিৰি ৰায় চৌধুৰী আনন্দচন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায় नेक्स्ट क्वेश्चन আছে হাই উপন্যাস সম্ৰাট বুলি কাক জনা যায় ৰজনীকান্ত বৰদলৈ বিনোদচন্দ্র বৰুৱা রত্নকান্ত বরকাকতি মৌলানা মফিজউদ্দিন আহমেদ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ মনত ৰাখিব ইয়াৰ হৈছে শুদ্ধ উত্তৰ নেক্সট क्वेश्चन हेलो फ्रेंड्स नेक्स्ट क्वेश्चन হৈছে অগ্নিকবি বুলি কাক জনা যায় অপশনস আছে চন্দ্রকুমার আগরওয়ালা কমলাকান্ত ভট্টাচার্য অম্বিকা গিরি রায় চৌধুরী আনন্দচন্দ্র বড়ুয়া हेलो फ्रेंड्स অগ্নিকবি বুলি আমি সবাই জানো কমলাকান্ত ভট্টাচার্য জনা যায় মনত ৰাখিব এয়া প্ৰায় এক্সামত আহি থাকে আজিৰ পৰৱৰ্তী কোৱেশ্চন হৈছে জ্ঞানমালিনী কবি বুলি কাক জনা যায় অপশনস আছে রজনীকান্ত বৰদলৈ অম্বিকা গিৰি রায় চৌধুৰী রত্নকান্ত বরকাকতি মৌলানা মফিজউদ্দিন আহমেদ জ্ঞানমালিনী কবি বুলি আমি মৌলানা মফিজউদ্দিন আহমেদক জনা যায় ইয়াক জ্ঞানমালিনী কবি উপাধি নাম দিয়া হৈছে সো পৰৱৰ্তী কোৱেশ্চন আজিৰ নেক্সট কোৱেশ্চন আছে কি অসম কেশৰী বুলি কাক জনা যায় অপশনস আছে নিৰ্মল প্ৰভা বৰদলৈ কমলাকান্ত ভট্টাচাৰ্য অম্বিকা গিৰি ৰায় চৌধুৰী আনন্দচন্দ্র বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অম্বিকা গিৰি ৰায় চৌধুৰী মনত ৰাখিব আমাৰ আজিৰ নেক্সট কোৱেশ্চন আছে ভাঙনি কোঁৱৰ বুলি কাক জনা যায় অপশনস আছে রজনীকান্ত বৰদলৈ বিনোদচন্দ্র বৰুৱা আনন্দচন্দ্র আগরওয়ালা রত্নকান্ত বরকাকতি বহুত সুন্দর প্রশ্ন প্রায় পরীক্ষাত আহি থাকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আনন্দচন্দ্র আগরওয়ালা মনত ৰাখিব ভাঙনি কোঁৱৰ হৈছে আনন্দচন্দ্র আগরওয়ালাৰ উপাধি উপনাম আজিৰ পৰৱৰ্তী কোৱেশ্চন হৈছে বনফুলৰ কবি বুলি কাক জনা যায় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন টেট পৰীক্ষাত আহি থাকে অপশনস আছে চন্দ্ৰকুমাৰ আগৰৱালা কমলাকান্ত ভট্টাচাৰ্য আনন্দচন্দ্র বৰুৱা আৰু শৈলধৰ ৰাজখোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে আনন্দচন্দ্র বৰুৱা মনত ৰাখিব বনফুলৰ কবি আনন্দচন্দ্র আগৰৱালাৰ আৰু এটা অন্য নাম আজি পৰৱৰ্তী প্ৰশ্ন লুইত কোঁৱৰ বুলি কাক জনা যায় অপশনস আছে রুদ্র বৰুৱা কমলাকান্ত ভট্টাচাৰ্য অম্বিকা গিৰি ৰায় চৌধুৰী আনন্দচন্দ্র বৰুৱা हेलो फ्रेंड्स এয়া হৈছে আপোনালোকৰ কাৰণে হোমৱৰ্ক এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাই দিব মই নেক্সট ক্লাছত এই শুদ্ধ উত্তৰটো মই আপোনালোকক জনাই দিম সো फ्रेंड्स थैंक यू फॉर वाचिंग द ভিডিও আজিৰ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ হোপ ইউ লাইক দিস ভিডিও ভাল লাগিলে প্লিজ সাবস্ক্রাইব এন্ড শেয়ার দিস ভিডিও